তেওঁৰ মৰমৰ পত্নীক আৰু তেখেতৰ পুত্ৰক এইটো ব্যৱসায়টো গাহৰি পালন ব্যৱসায়টো সমগ্ৰ ব্যৱসায়টো উত্তৰ পূৰ্বাঞ্চলৰ গাহৰি ব্যৱসায়টোক উপহাৰ দিবৰ কাৰণে তেখেতসকলে এনেকৈ বহিৰাজ্যৰ প্ৰতিষ্ঠানক বিদেশী প্ৰতিষ্ঠানক মাতি আনিছে। আচলতে যোৱা পৰহি দিনা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জাপানৰ টকিঅ'ৰ পৰা ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে অসমৰ গোটেই গাহৰি বজাৰখন থাইলেণ্ডৰ এটা পুঁজিপতি বণিক গোষ্ঠীৰ হাতত গতাই দিয়াৰ যি কথা তেওঁ উল্লেখ কৰিলে, গতাই দিয়াৰ মানসেৰে তেখেতক যি এডভান্টেজ আছামলৈ নিমন্ত্ৰণ জনাইছে তেখেতসকলক, ইয়াৰ লগে লগে আমাৰ সমগ্ৰ অসমৰ গাহৰি পালকসকলৰ বুকুত একুৰা জুই জ্বলি উঠিছে। গতিকে আমাৰ গোটেই পালকসকলৰ এতিয়া ইয়াতে ইমান গাহৰি বিক্ৰী কৰিব নোৱাৰি এনেকুৱা এটা ভয়ংকৰ সমস্যাৰ সৃষ্টি হৈ আছে যে উচিত বজাৰখন পোৱা নাই, উচিত মূল্য পোৱা নাই। তেনেস্থলত আকৌ বিদেশী কোম্পানী এটাক আনি ইয়াত গাহৰি উৎপাদন কৰি এই গাহৰিসমূহ কি কৰিব বিচাৰিছে এই কথাখিনি আমি বুজি পোৱা নাই। গতিকে সমগ্ৰ অসমৰ গাহৰি পালকসকলে এই কথাখিনি শুনাৰ লগে লগে দুখত ভাগি পৰিছে। বিশেষকৈ জাতি মাটি ভেটিৰ কথা কোৱা এই চৰকাৰখনে, কৃষকৰ আয় দুগুণলৈ বৃদ্ধি কৰিম বুলি কোৱা এই চৰকাৰখনে, আৰু পথাৰ আমাৰ বজাৰ আমাৰ বুলি কৈ শাসনৰ গাদী লৈ অহা এই চৰকাৰখনে এই থলুৱা পালকসকলক এনেকৈ ভাতে মৰা যি চক্ৰান্ত কৰিছে, ইয়াৰ বিৰুদ্ধে আমাৰ সদৌ অসম গাহৰি পালক সন্থাই তীব্ৰ নিন্দা কৰিছে আৰু ইয়াৰ বিৰুদ্ধে তীব্ৰভাৱে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ কথা চিন্তা চৰ্চা কৰিছে। গতিকে সময় থাকোঁতে আমি সকীয়াই দিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৃষ্ণেন্দু পাল ডাঙৰীয়া, আপোনালোকে যি এই সিদ্ধান্ত লৈছে এই সিদ্ধান্ত অনতিপলমভাৱে বাতিল কৰক, অন্যথা সমগ্ৰ অসমৰ পৰা আপোনালোকে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। এই কোম্পানীটোৱে যে অকল কিবা দানাহে বনাব তেনেকুৱা কথা নহয়, তেখেতসকলৰ চলা এই কথাখিনি আমি আগতেই গম পাইছোঁ। তেখেতসকলে প্ৰথমতে দানা কোম্পানীৰ কথা কৈছিলে, তাৰপিছতে তেখেতসকলে গাহৰি যিমানকেইটা ষ্টৰ আছে ব্ৰিডিং ফাৰ্মৰ পৰা আদি কৰি ফেটেনিং ফাৰ্মলৈকে সকলোখিনি কৰাৰ কথা কৈছে। আনকি তেখেতসকলে গাঁৱে গাঁৱে গৈ গাহৰি পালন কৰিবলৈ দিয়াৰ কথাও তেওঁলোকে লৈ আহিছে। গতিকে গাঁৱে গাঁৱে এনেদৰে গাহৰি পালন কৰি আৰু গোটেই দেশৰ ব্যৱসায়ীয়ে ইয়াত গাহৰি উৎপাদন কৰি অসমৰ আৰু এই উত্তৰ পূৰ্বাঞ্চলৰ গোটেই বজাৰখন দখল কৰি পেলোৱাৰ পিছত আমাৰ থলুৱা পালকসকলে কি কৰিব? কাৰণ বিদেশী কোম্পানীসমূহ বা কোম্পানীৰ জৰিয়তে গাহৰি পালন বা আমি ব্ৰইলাৰ পালনৰ ক্ষেত্ৰত দেখিছোঁ গোটেই থলুৱা লোকসকলে যি ব্ৰইলাৰ পালন কৰি আছিলে, আজিকালি থলুৱা কোনো লোকে ব্ৰইলাৰ পালন কৰিব নিজাববীয়াকৈ ব্ৰইলাৰ পালন কৰিব নোৱাৰা হ'ল বা পালন কৰি এটকা লাভ অৰ্জন কৰিব নোৱাৰা হ'ল, যাৰ বাবে গোটেই কোম্পানীয়ে বজাৰ ব্যৱস্থাটো নিজৰ হাতৰ মুঠিত ৰাখি তেওঁলোকৰ স্বইচ্ছাৰে নিজৰ দাম নিৰ্ধাৰণ কৰি চলি থাকে। গতিকে এনেকুৱা কাৰ্যবিলাক দেখিবলৈ পোৱা গৈছে যে বহুজাতিক কোম্পানীবিলাক যেতিয়া আহিছে, এই বিশাল মাৰ্টৰ পৰা আদি কৰি যিবোৰ শ্বপিং মাৰ্ট আহিলে বা অনলাইন বজাৰ ছিষ্টেম আহিলে, তাৰ জৰিয়তে আমাৰ পালক আমাৰ ব্যৱসায়ীসকলে দোকান পোহাৰ বন্ধ কৰি হাজিৰা কৰি চলিবলগীয়া এটা অৱস্থা হৈছে। আমাৰ বহুকেইজন পালকে কৈছে যে দাদা কিবা এটা কৰক, আমাক বাৰে বাৰে ফোন কৰি কৈ আছে কিবা এটা কৰক, যে আমাৰ দোকান আছিলে আমি এতিয়া দোকান দিব নোৱাৰা হ'লোঁ, আগত ব্ৰইলাৰ পুহিছিলোঁ ব্ৰইলাৰ পুহিব নোৱাৰোঁ, এতিয়া যদি গাহৰিটো আমাৰ পৰা গুচি যায় তেনেহ'লে আমি কিন্তু চৰম সিদ্ধান্ত ল'বলৈ বাধ্য হ'ম। গতিকে আমি সকীয়াই দিছোঁ যে আপোনালোকে সময় থাকোঁতে এই সকলো ধৰণৰ সিদ্ধান্ত আপোনালোকে বাতিল কৰক আৰু চৰকাৰীভাৱে ঘোষণা কৰক, আইন আনক, কোনো কাৰণতে যাতে অসমত কোনো অবৈধ বা বিদেশী লোকে আহি ইয়াত কোম্পানীৰ জৰিয়তে যাতে গাহৰি পালন কৰিব নোৱাৰে, তথা বহিৰাজ্যৰ কোনো ব্যৱসায়ী আহিও যাতে ইয়াত যাতে গাহৰি ফাৰ্ম কৰি ইয়াত গাহৰি উৎপাদন কৰিব নোৱাৰে, তাৰ বাবে আপোনালোকে সিদ্ধান্ত লওক আৰু ঘোষণা কৰক। কথা আমাৰ পালকসকলে ক'বলৈ আৰম্ভ কৰিছে। বিভিন্ন সময়ত আমি ফেচবুকৰ পোষ্টত আমি দেখিছোঁ যে এয়া তেওঁৰ মৰমৰ পত্নীক আৰু তেখেতৰ পুত্ৰক এইটো ব্যৱসায়টো গাহৰি পালন ব্যৱসায়টো সমগ্ৰ ব্যৱসায়টো উত্তৰ পূৰ্বাঞ্চলৰ গাহৰি ব্যৱসায়টোক উপহাৰ দিবৰ কাৰণে তেখেতসকলে এনেকৈ বহিৰাজ্যৰ প্ৰতিষ্ঠানক বিদেশী প্ৰতিষ্ঠানক মাতি আনিছে। গতিকে এইটো হ'ব লাগে, নহ'লে অন্য আৰু কি কাৰণ থাকিব? নহ'লে আৰু সেই যি ভেটেনেৰী ডিপাৰ্টমেণ্টৰ যিসকল বিষয়ববী আছে কিছুমান, তেখেতসকলৰ পকেট গধুৰ কৰাই দিছে সেই কোম্পানীসমূহে আৰু তেখেতসকলক বৰপিৰা পাৰি দিবলৈ তেখেতসকলে উচতনি যোগাইছে। গতিকে এই সকলোৰে ওপৰত আপোনালোকে ধাৰাবাহিকভাৱে বাতৰিসমূহ সম্প্ৰচাৰ কৰাটো প্ৰয়োজন আছে আৰু সমগ্ৰ অসমৰ সকলো স্তৰৰ লোকক আমি অনুৰোধ জনাইছোঁ যে আপোনালোকে এই জাতি মাটি ভেটিৰ কথা কৈ ৰাজপাত খাব বিচৰা এই চৰকাৰখনৰ যি চৰিত্ৰ, এই চৰিত্ৰ ওলাই পৰিছে, আপোনালোকে সকলোৱে প্ৰতিবাদ কৰক আৰু ইয়াক সম্পূৰ্ণ বিৰোধিতা কৰক। সকলো জাতীয় দল সংগঠনক আমি অনুৰোধ কৰিছোঁ সদৌ অসম গাহৰি পালক সন্থাৰ মঞ্চৰ পৰা যাতে আহক, সকলোৱে আপোনালোকে আমাক সহায় কৰক আৰু সহায় কৰি এই থলুৱা হাতৰ যি এই পালন ব্যৱস্থা থলুৱা হাততে যাতে ৰৈ যায় তাৰ কাৰণে আপোনালোকে সহায় কৰক।